যাব যুগত নন্দৰ ঘৰত জগতৰ গোহাঁই দেখা কোনো মতে কি খুলিলাতে গৰাই শ্ৰীকৃষ্ণ সি খুলিলা কৰিব প্ৰচাৰ নানা লীলা কৰে কৃষ্ণই নন্দৰ ঘৰত কৃষ্ণৰ মহিমা কোনে বুজিব পাৰে শুন কৃষ্ণ কি কৰিলা গোকুল নগৰে শ্ৰীকৃষ্ণ সি খুলিলা কৰিব প্ৰচাৰ নানা লীলা কৰে কৃষ্ণই নন্দৰ ঘৰত নানা লীলা কৰে কৃষ্ণই নন্দৰ ঘৰত নানা লীলা কৰে কৃষ্ণ নন্দৰ ঘৰত বঢ়িয়া 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 কৃষ্ণ সকলোকে আমাৰ ফালৰ পৰা নমস্কাৰ জনাই লৈছোঁ। আজি হৈছে ফাকুৱা ফল্গু উৎসৱ দৌল উৎসৱ আপোনালোকে যি বুলিয়ে কয় সকলোলৈকে দৌল উৎসৱ ফাকুৱা আৰু যি আমাৰ ফল্গু উৎসৱ আছে তাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গৰঙা মন্দিৰত, এটা বিখ্যাত মন্দিৰ। এই মন্দিৰত মই বৰ্তমান উপস্থিত থাকি আপোনালোকক এটা নতুন অভিজ্ঞতা দিব বুলি ভাবিছোঁ। প্ৰথমতে মই এই গৰঙা মন্দিৰটো ক'ত আছে তাকে ক'ব বিচাৰিছোঁ। এই গৰঙা মন্দিৰটো আছে মৰিগাঁও জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত গৰঙা নামৰ এখন বিল আৰু সেই বিলৰ পাৰতে এই মন্দিৰভাগ অৱস্থিত। আমি এতিয়া মন্দিৰলৈ গৈ থাকিম। ইয়াত দেখিছেনে বিভিন্নজন মানুহ আহিছে মন্দিৰলৈ আজি ফল্গু উৎসৱৰ বাবে। আৰু কোন কোন ঠাইৰ পৰা মানুহ আহিছে তাকো মই আপোনালোকক জনাবলৈ যত্ন কৰিম। প্ৰথমতে এই গেটেৰে মই সোমাইছোঁ। এই গেটটোৰ মুখতে আচলতে প্ৰথম মিঠাই দোকানহে দেখা পোৱা গৈছে। যাম বাৰু আমি কেনেদৰে উৎসৱটো পালন কৰিছে। আৰু এই মন্দিৰটো আচলতে আমি যদি কওঁ যে অসমৰ এগৰাকী সুন্দৰ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ দেউতাক বা ককা দেউতাক তেখেতসকলে নিৰ্মাণ কৰা এটা মন্দিৰ। এইবাবেই বৰষাৰাণী বিষয়াৰ নামটো ল'বলৈ বাধ্য হ'লোঁ। এগৰাকী যিহেতু বিখ্যাত অভিনেত্ৰী তেনেকৈ ক'লে হয়তো আপোনালোকে সোনকালে অনুধাৱন কৰিব পাৰিব, সেইবাবে তেওঁৰ নামটো ল'লোঁ। আমি এতিয়া মন্দিৰলৈকে গৈ থাকিম আৰু মন্দিৰত আজি কি কি কাৰ্যসূচী আছে, কিমান দিনলৈ চলি থাকিব এই বিষয়েও মই আপোনালোকক জনাবলৈ যত্ন কৰিম। বলক এতিয়া আমি মন্দিৰলৈকে যাওঁ। সুন্দৰভাৱে সজাইছে আৰু আপোন আপোন প্ৰজ্ঞাৰে প্ৰোজ্জ্বল হে মোৰ পুৰাতন পৃথিৱী সেউজীয়া আপোন মানুহ। মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, পৃথিৱী আছে বাবেইতো মানুহ ধুনীয়া। সেই মানুহে কতকাল গছকি খচকি সৃজনৰ আৱেগত হাবি কাটি মন্দিৰ সাজিছে। জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে, কম্বুজত সাজিছে ওংকাৰধাম। হে মোৰ ভাবিকালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিভূতি আপোন মানুহ। মানুহৰ হাতৰ পৰশত হাবিগুচিও ফুলবাৰী হয়। তেনেকুৱা এটা মই পৰিৱেশত এনেদৰে এই মন্দিৰ ভাগলৈ আহিলোঁ। আৰু এই মন্দিৰ ভাগৰ যিগৰাকী হৈছে স্বত্বাধিকাৰী বুলিব লাগিব। প্ৰথমতে আপোনাক মই সেৱা ধৰি লৈছোঁ। আপোনালোকক পৰিচয় কৰাই দি ভাল লাগিব। এয়া হৈছে আমাৰ অসমৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী, চলচ্চিত্ৰ পৰিচালক আৰু বিভিন্ন বিশেষণ আছে। সেইবোৰ মই নকওঁ, এতিয়া তেখেতৰ মুখেৰে জানিব বিচাৰিম। দাদা, প্ৰথমতে আপোনাক নমস্কাৰ জনাই লৈছোঁ আৰু ফল্গু উৎসৱৰ শুভকামনা জনাই লৈছোঁ। ফাকুৱা বুলিও কওঁ আমি, দৌল উৎসৱ বুলিও কওঁ, যিয়ে নকওঁ বাৰু প্ৰথমতে আপোনাক শুভেচ্ছা জনাই লৈছোঁ। আৰু লগতে মোৰ বন্ধু দুজনো আছে। এতিয়া কওকচোন বাৰু কেইদিনীয়াকৈ এই ফল্গু উৎসৱটো আপোনালোকে পালন কৰিছে? তিনিদিনীয়া হ'ব। আজি কালি ভৰ পূজা, হয় হয়, পৰহিলে আমি খেলিম ফাকুৱা। হয় 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 হয়। এয়া ধৰক মই জানোৱে, তথাপি সুধিছোঁ আমাৰ শ্ৰোতা দৰ্শকেও গম পাব যে এই মন্দিৰ ভাগৰ প্ৰতিষ্ঠা কৰা আজি কিমান দিনমান হ'ল? এইটো মই জনাত মোৰ আজু আইতা, হয়, মানে মোৰ ককা দেউতাৰ মাকৰ নামত এই বিলখন আছিলে। হয় হয়। কটা হিচাপে দেখিছোঁ 1922 চনৰ পৰা আছে। হয়, 1922 ব্ৰিটিছৰ দিনত। তাৰপৰা গতানুগতিকভাৱে আহি আছে। হয়, এতিয়া ইয়াতে কাৰোবাৰ কৈ থাকোঁতে মানে ইয়াত হাতী আছিলে, ঘৰ এখন গোটেই হাবি আছিলে।
হাতীয়ে পৰি ইয়াতে কল দি যায় কলৰটো সেইকাৰণে মোৰ আজু আইতাই ইয়াতে এটা থাপনা বনাই দিলে তাৰপিছত গ্ৰেণ্ডফাদাৰে এটা মন্দিৰ বনাই দিলে তেতিয়া এইটো টিঙৰ মন্দিৰ আছে দেউতাই যেতিয়া কাৰোবাৰ হাতত ল'লে তেওঁ ক'লে বোলে ঠিকে টিঙৰ মন্দিৰটো ভাঙি মন্দিৰ বনাই দিওঁ তেখেতে আৰম্ভ কৰিলে বৰদাকান্ত বিষয়া মোৰ পিতৃ বৰদাকান্ত বিষয়াৰ দিনত 1973 চনত মন্দিৰ সম্পূৰ্ণ হ'ল কিন্তু এই দৌল উৎসৱটো আমি সেই এইটো শতিকা গৌৰৱ হিচাপে আমাৰ ঘৰত দুৰ্গা পূজাটো এই বছৰ 100 বছৰ হৈছে তাৰ আগৰ পৰা এইটো পূজা দুৰ্গা পূজাটো বহুত পিছত আহিছে আগৰ পৰা ইয়াত মানে দৌলটো হৈ থাকে তেতিয়া আমি এতিয়া মই সৰু কথা বিচাৰোঁ তেতিয়া ইয়াতে পাৰ্টি আহে মণিপুৰৰ আহে ছয়গাঁও মণিপুৰ মই দেখা নাই সেইটো মোৰ ফাদাৰতে দেখিছে কিন্তু তেতিয়া ইয়াতে লাইট নাই মেনফা লাইট আৰু ডে লাইট দি পেলাই পূজা হয় জোৰৰ পোহৰত কৰিব লগা হৈছে আৰু যিসকল যাত্ৰী আহে ৰাতি আকৌ ঘূৰি যাব নোৱাৰে ইয়াতে সেইকাৰণে ধান খেৰ পাৰি ইয়াতে শুই থাকে সেইকাৰণে আমাৰ যিবিলাক পাৰ্টি আহে পুৱাই দিয়ে তাৰমানে মানে ধৰ ৰাতিপুৱা 3টা 4টা বজাত পাৰ্টি শেষ হয় তাৰপিছত ৰাইজ আস্তে আস্তে ঘৰমুৱা তেনেকৈ এই পৰম্পৰাটো আজিলৈকে তেওঁ ৰাখিব ঠিক আছে ভাল লাগিছে এই সুযোগতে আমিও এষাৰ কথা ক'ব পাই ভাল লাগিব যে দুবাৰমান মই ইয়াতো গান গাই গৈছিলোঁ তেতিয়া চাৰু গোহাঁই আহিছিলে জিতুল সোণোৱাল আহিছিলে এইসকলৰ সৈতে একেলগে গান গাইছিলোঁ এতিয়া ধৰক এই যে বিলৰ পৰিৱেশটো ইমান সুন্দৰকৈ আপোনালোকে ৰাখিছে এতিয়া ধৰক পৰিয়ালবোৰ আপোনালোকে এইকেইটা দিনত ইয়ালৈ আহে নেকি বাৰু আমি থাকোঁ হয় 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 ঠিক আছে বাৰু মানে আমাৰ এইখন পূজা আৰু গুৱাহাটীত দুৰ্গা পূজা হয় মানে মোৰ পৰিয়াল মানে এতিয়া আমাৰ যোনেই নহওক থাকিব লাগিব ঠিক আছে ইমানখিনি তথ্য দিয়াৰ বাবে ভাল লাগিল পুনৰ পৰা আপোনাক নমস্কাৰ জনাইছোঁ গৰঙা মন্দিৰ দেখিছে আপোনালোকে গৰঙা মন্দিৰৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে বুলি জানিছোঁ প্ৰথমতে মই জানিব বিচাৰিছোঁ আপোনালোক ক'ৰ পৰা আহিছে সোণাপুৰ ন একদম পূৰা ৰং সানি আহিছে গোটেই পৰিয়াল নে কেনেকুৱা লাগিছে গৰঙা মন্দিৰত আহি মজা মানে কেনেকুৱা মজা বহুত হয় এতিয়া ঠিকে আছে বাৰু বিভিন্ন ধৰণৰ হেৰি ইয়াত হৈ আছে ধৰ্মীয় অনুভৱটো কেনেকুৱা মজাটো বাৰু এইটো হয় চাগে মজা বাৰু এইটোত কোৱা যদি আমি যদি হাতযোৰ কৰি পেলাই ভাল লাগিছে বুলি ক'লোহেঁতেন হয় নে নহয় এতিয়া হেপী তাকেইটো হেপী হোলী বুলি ক'ম নে ফল্গোৎসৱ বুলি ক'ম কি বুলি ক'ম য়েছ ৰঙৰ উৎসৱ বা ফাকুৱা বা ফল্গোৎসৱ হোলী বুলি ক'লে আমি লগে লগে বেলেগলৈ যাওঁ কিন্তু হয় অৱশ্যে হোলী শব্দটো কিন্তু এটা বেলেগ অৰ্থৰ পৰা আহিছে হয় নহয় গতিকে ঠিক আছে বাৰু এনেদৰে লগ পোৱাৰ কাৰণে ভাল লাগিল ন ঠিক আছে সন্ধ্যা হোৱাৰ লগে লগে দৰ্শনাৰ্থীৰ ভিৰ যথেষ্ট হৈছে এয়া দেখিছেনে মানে কি কৃষ্ণক এনেদৰে সেৱা কৰিছে তেখেতে কিমান দূৰ গম পাইছে নাজানো বাৰু তথাপি কি ৰাগীত পৰি সেৱা কৰিছে আমি ভাবিবলৈ বাধ্য হ'ম লগে লগে ঠিক আছে এয়া মই তেখেতসকলক দেখুৱাব বিচাৰিছোঁ কেনেকুৱা আজি দিনটোত অনুভৱ আছে মোটামুটি আজি প্ৰথম দিনাতো মানুহ অলপ কম হয় যিমতে হ'ব লাগে এইখিনি হৈছে আপোনালোক ইয়াৰে নে স্থায়ী গুৱাহাটী ন ইয়ালৈ আহিছে মানে 3 দিনৰ কাৰণে আহিছে নেকি ঠিক আছে এয়া মন্দিৰত পূজা সেৱা আৰু তেওঁলোকে ফাকুৱা দি আছে ললাটত সকলোৰে ফাকুৱা খানি দি আছে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে মই মূল মন্দিৰ ভাগ আপোনালোকক দেখুৱাব যত্ন কৰিছোঁ মই আগতেও কৈছিলোঁ বিভিন্নজন মানুহৰ মনৰ কথা জানিবলৈ যত্ন কৰিম আপোনালোকক নমস্কাৰ জনাইছোঁ আপোনালোক ক'ৰ পৰা আহিছে সোণাপুৰৰ ন সোণাপুৰৰ কোন জেগাৰ সোণাপুৰ ন প্ৰতি বছৰে আহেনে ইয়ালৈ আচ্ছা আজিতো মানে দৌল উৎসৱ
হয় ফাগু খেলে বৃন্দাবনে হয়নে মদন গোপাল বুলি ধুনীয়া গীত আছে গুৰুজনাই লিখি থৈ গৈছে ফাগু খেলে বৃন্দাবনে মদন গোপাল গাইছেনে নাই বাৰু এইবোৰ গীত ঠিক আছে লোকক এতিয়া মন্দিৰৰ ভিতৰ অংশ আৰু বাহিৰ অংশটো দেখুৱাবলৈ যত্ন কৰিম মন্দিৰৰ বেৰত বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি অংকন হৈ আছে এইখনেই হৈছে গৰঙা বিলৰ একেবাৰে কাষতেই এয়া হৈছে মন্দিৰটো সন্ধ্যা হোৱাৰ লগে লগে দৰ্শনাৰ্থীৰ ভিৰ যথেষ্ট হৈছে এয়া দেখিছেনে মানে কি কৃষ্ণক এনেদৰে সেৱা কৰিছে তেখেতে কিমান দূৰ গম পাইছে নাজানো বাৰু তথাপি কি ৰাগীত পৰি সেৱা কৰিছে আমি ভাবিবলৈ বাধ্য হ'ম লগে লগে ঠিক আছে এয়া মই তেখেতসকলক দেখুৱাব বিচাৰিছোঁ কেনেকুৱা আজি দিনটোত অনুভৱ আছে মোটামুটি আজি প্ৰথম দিনাতো মানুহ অলপ কম হয় যিমতে হ'ব লাগে এইখিনি হৈছে আপোনালোক ইয়াৰে নে স্থায়ী গুৱাহাটী ন ইয়ালৈ আহিছে মানে 3 দিনৰ কাৰণে আহিছে নেকি ঠিক আছে এয়া মন্দিৰত পূজা সেৱা আৰু তেওঁলোকে ফাকুৱা দি আছে ললাটত সকলোৰে ফাকুৱা খানি দি আছে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে মই মূল মন্দিৰ ভাগ আপোনালোকক দেখুৱাব যত্ন কৰিছোঁ মই আগতেও কৈছিলোঁ বিভিন্নজন মানুহৰ মনৰ কথা জানিবলৈ যত্ন কৰিম আপোনালোকক নমস্কাৰ জনাইছোঁ আপোনালোক ক'ৰ পৰা আহিছে সোণাপুৰৰ ন সোণাপুৰৰ কোন জেগাৰ সোণাপুৰ ন প্ৰতি বছৰে আহেনে ইয়ালৈ আচ্ছা আজিতো মানে দৌল উৎসৱ ইয়াৰ মূল কাৰণটো কি ক'ব পাৰিবনে হয় ফাগু খেলে বৃন্দাবনে হয়নে মদন গোপাল বুলি ধুনীয়া গীত আছে গুৰুজনাই লিখি থৈ গৈছে ফাগু খেলে বৃন্দাবনে মদন গোপাল গাইছেনে নাই বাৰু এইবোৰ গীত ঠিক আছে দিয়ক ভাল লাগিল চন্দ্ৰপুৰৰ পৰা নহয় প্ৰতিবাৰে আহেনে ইয়ালৈ দুবাৰ হৈছে ন আচ্ছা আজিতো ফাকুৱা এতিয়া দৌল উৎসৱো বুলি কয় ফল্গোৎসৱো বুলি কয় এইটো কেতিয়া কৰা হয় বা কিয় কৰা হয় পূৰ্ণিমাৰ কাৰণে এইটো আচলতে নহয় কৃষ্ণৰ কথা সেইটোৱে কৃষ্ণৰ কাৰণে এইটো তাৰমানে এই লাহে লাহে এখেতে ক'ব পাৰিছে নাই নহয় গৌৰাংগ মহাপ্ৰভু নহয় নাই নহয় সেইটো নহয় এইটো কৃষ্ণই যে হোলী খেলিছিলে হয়নে গোপীসকলৰ সৈতে কৰিছিলে ঠিক আছে ভাল লাগিল ছয়গাঁৱৰ পৰা আহিছে এখেতে গুৱাহাটীৰ পৰা আহিছে এখেতসকল বা যোৰহাট হয়নে কেতিয়া আহিলে আজি আহিছেনে
যোৱাটোতো পাতে আউনীআটী সত্ৰ বা ক'ৰবাত ক'ৰবাত পাতে দৌল উৎসৱ পাতে হয়নে পাতে ডাঙৰকৈ পাতে চন্দ্ৰপ্ৰভা আই হস্পিটেল হয় হয় চন্দ্ৰপ্ৰভা আই হস্পিটেল ওচৰত পাতে হয় হয় আমি জেবি কলেজৰ ওচৰত মেইন টাউন ঠিক আছে ঠিক ভাল লাগিল ইয়াত আহি কেনেকুৱা ভাল লাগিছেনে নাই ভাল লাগিছে বহুত ভাল লাগিছে বাইদেউ ঘৰত আহিছোঁ মাৰিপদত থাকে বাইদেউ চন্দ্ৰপুৰত থাকে ঠিক আছে ভাল লাগিল বৰপেটাতো আৰু বেলেগ আৰু এই বৰপেটাৰ নাম গাই দিয়ক হলি গীত এটা গাই দিয়ক আপুনি গাই দিয়ক গাব লাগিব বৰ ধুনীয়া লাগিব জানিব নাই হ'লেও আগতে কয় বহুত গাওক এফাই গাই দিয়ক গাওক সহযোগ কৰিম দিয়ক পাহৰিছো এতিয়া সুন্দৰ বহুত ধুনীয়া আপোনালোকৰ ঠিক আছে মই ইমানতে সামৰিব লাগিব তাৰ আগতে মই অকণমান আপোনালোকক জনাব বিচাৰিছোঁ আৰু দুগৰাকীমান ব্যক্তিৰ সৈতে প্ৰথমতে আপোনালোকে নমস্কাৰ জনাইছোঁ আপুনি ক'ৰ পৰা আহিছে মই এনে জাগিৰৰ পৰা আহিছোঁ জাগিৰোডৰ আৰু জাগিৰোড কেনেকুৱা প্ৰতি বছৰে আহেনে ভাল নাই এই বছৰ মই প্ৰথম আহিলোঁ আহি পেলাই এনে ভাল লাগিছে গোটেই ঠাইটো মই চালোঁ চাই পেলাই অনুমান কৰিছোঁ যে এনেকৈ যদি বছৰি হৈ থাকে ভাল লাগিব আৰু মানুহৰ সমাগম যিটো দেখা পাইছোঁ আজিৰ মানে যিটো প্ৰথম দিনৰ যিটো কাৰ্যসূচী এতিয়া ভৱিষ্যতে মানে কালিৰ পৰা নিশ্চয় আৰু বেছি হ'ব যেন লাগিছে আৰু পাৰ্কিঙৰ যিখিনি ঠাই বনাই ৰাখিছে তাৰ পৰা গম পোৱা গৈছে যে নিশ্চয় মানুহ ইয়াত সমাগম হ'ব ঠিক আছে ধন্যবাদ মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অনুষ্ঠানটো যদি চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু আজি যিহেতু প্ৰথম দিন এই প্ৰথম দিনত মই মোৰ ফালৰ পৰা আপোনালোকক গৰঙা মন্দিৰলৈ আমন্ত্ৰণ জনাইছোঁ তিনিদিনীয়াকৈ তেওঁলোকে এই অনুষ্ঠানটো পাতিছে ফল্গোৎসৱটো পাতিছে যদিও আমি হোলী বুলি কওঁ আচলতে হোলী নহয় ফল্গোৎসৱ ফাকুৱা উৎসৱ দৌল উৎসৱ বুলি ক'ব লাগে যোনে যি বুলি নকওঁ কিয় ঈশ্বৰ প্ৰভুৰ ওচৰত শৰতাপন্ন হৈছে সকলোৰে শুভ মংগল কামনা কৰিছোঁ তাকে কামনা কৰি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ দৌল উৎসৱৰ বহুত শুভকামনা জনালোঁ ধন্যবাদ বুড়িতে